খুবই মৰ্মান্তিক বেদনাদায়ক ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা ঘটনা আজি আমাৰ মাজত অনাকাংক্ষিতভাৱে ঘটি গ'ল। তালৈ আমি খুবই দুঃখিত, মৰ্মাহন্ত আৰু মৰ্মান্তিক। শ্যামল ৰায় এজন নিষ্ঠাবান সমাজসেৱক আছিল। তেখেতে স্কুলীয়া জীৱনৰ শিক্ষা সমাপ্ত কৰি আক্ৰাসুত তেখেতে যোগদান কৰিছিল আৰু আক্ৰাসুত যোগদান কৰি বিভিন্ন পদত থকাৰ পিছতো তেখেতে আক্ৰাসুৰ আগমনী আঞ্চলিকৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল। তেখেতে আমাৰ কোচ ৰাজবংশী সাহিত্য সভাৰো আগমনী শাখাৰ সভাপতিৰ দায়িত্ব বৰ্তমানলৈকে পালন কৰি আছিল। তেখেত এজন সঁচাই নিষ্ঠাবান সাংবাদিকো আছিল, সমাজ সেৱক আছিল। তেখেতৰ আজি যি আকস্মিক কাৰণত তেখেতে মৃত্যুবৰণ কৰিল, তালৈ আগমনী অঞ্চলবাসী তথা অত্ৰ অঞ্চলত চকুৰ চাপ পৰিছে। আজি তেখেতৰ যে নশ্বৰ দেহ কোচবিহাৰ শিলা নাৰ্ছিং হোমত তেখেতে চিকিৎসাধীন হৈ আছিল। যোৱাকালি তেখেতে হঠাতে অসুস্থ হৈ পৰাত ধুবুৰী চিকিৎসা মহাবিদ্যালয় লৈ গৈছিল। তাৰ পৰা গুৱাহাটীলৈ উচ্চ চিকিৎসাৰ বাবে কৰ্তৃপক্ষই প্ৰেৰণ কৰিছিল। কিন্তু তেখেতৰ স্বাস্থ্যৰ প্ৰতি যিটো সংকটজনক অৱস্থা আছিল, তালৈ লক্ষ্য কৰি পৰিয়ালবৰ্গই কোচবিহাৰলৈ লৈ গৈ আছিল আৰু কোচবিহাৰত চিকিৎসাধীন অৱস্থাত তেখেতে আজি ৰাতিপুৱা 9:20 বজাত আমাক এৰি ইহ সংসাৰৰ মায়া এৰি তেখেতে স্বৰ্গলৈ গমন কৰে। আৰু আমি তেখেতৰ আত্মাই যাতে স্বৰ্গপ্ৰাপ্তি হয় তালৈ আজি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আগমনী চিলেৰাই পাৰ্কত বিভিন্ন জাতি জনগোষ্ঠী তথা ধৰ্মাৱলম্বী লোকৰ সমন্বয়ত এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিলোঁ আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পৰা তেখেতৰ মৃত আত্মাৰ সদ্গতি যাতে লাভ কৰে আৰু লগতে পৰিয়ালবৰ্গলৈও সমবেদনা জ্ঞাপন কৰিছোঁ। হয়, আমাৰ 19, 20, 21 এই তিনিদিনীয়া কাৰ্যসূচীৰে আগমনীত এখন থিয়েটাৰ অনা হৈছিল আৰু এই থিয়েটাৰ পৰিচালনা কমিটিৰ তেখেতে সভাপতি পদ অলংকৃত কৰিছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।